ভাৰ্গৱ বৰবৰা নাম্বাৰ 1 বদমাইছ ৰক্ষক নে ভক্ষক ৰক্ষক ৰূপী ভাৰ্গৱৰ আন এক অধ্যায় খুবেই পোৱা নাছিলো লাগিছিলে এগৰাকী ভগ্নীয়ে কান্দিছে কন্দুৱাইছে এগৰাকী ভাৰ্গৱ বৰবৰাই 2015 বৰ্ষৰ ৰাস পূৰ্ণিমাৰ নিশা কি কৰিছিল ভাৰ্গৱ বৰবৰাই ৰাসৰ সময়ত লৈ গৈছিলে ৰাতি কাছাৰী ঘাটতে ধৰিছিলে বুলি কৈছে কিন্তু আমাক কৈছে এক্সিডেণ্ট হৈছে লকআপৰ ভিতৰত কি হৈছিল লোহিত কছাৰীৰ সৈতে ভালবকুল ইয়াতে আছিলে তাৰপিছতে মাৰিছে ইহঁতে পৰৱৰ্তী সময়ত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল যুৱকজনক এগৰাকী ভাৰ্গৱ বৰবৰা পানবজাৰ থানাৰ ওসি ভাৰ্গৱৰ তেজ প্ৰতিটো মুহূৰ্তত উতলি থাকে কেতিয়াবা ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে এনেদৰে ফাঁচী বজাৰত এগৰাকী শিক্ষিত জমাতবৰৰ বিৰুদ্ধে এই ৰূপ ফাঁচী বজাৰ কাণ্ডৰ পিছতেই পোহৰলৈ আহিছে ভাৰ্গৱৰ আন এক অধ্যায় 2015 চনত ভাৰ্গৱে শেষ কৰিছিল লোহিত কছাৰীৰ জীৱন এই অভিযোগ লোহিত কছাৰীৰ পৰিয়ালৰ কি হৈছিল প্ৰকৃততে খুৰাশক্ত যুৱকৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ পাৰত 2015 চনত এগৰাকী ভাৰ্গৱ বৰবৰা গোৱালপাৰা টাউন আৰক্ষী চকীত নিয়োজিত হৈ আছিল পাহাৰতুলিৰ এই পৰিয়ালটোৰ লোহিত কছাৰীক খুৰাশক্ত অৱস্থাত ৰাসৰ পেট্ৰলিঙত উদ্ধাৰ কৰি ৰাতিটো লকআপত ৰাখিছিল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে কিন্তু ৰক্ষকৰূপী ভাৰ্গৱে লকআপৰ ভিতৰত প্ৰহাৰ কৰিছিল লোহিত কছাৰীক মূৰত প্ৰথমে প্ৰহাৰ কৰা হৈছিল হয়তো আৰক্ষী চকীৰ ভিতৰতেই মৃত্যু হৈছিল লোহিতৰ পৰৱৰ্তী সময়ত পুৱা ৰহস্যজনকভাৱে লোহিতৰ মৃতদেহ উদ্ধাৰ হৈছিল ব্ৰহ্মপুত্ৰৰ পাৰত দুৰ্ঘটনাত মৃত্যুৰ ৰূপ দিয়া হৈছিল পৰৱৰ্তী সময়ত পৰিয়াল তথা ৰাইজে লকআপৰ ভিতৰত যুৱকজনক প্ৰহাৰৰ অভিযোগ তুলি সাব্যস্ত কৰিছিল প্ৰতিবাদ কিন্তু আজি পৰ্যন্ত কোনো সঁহাৰি নাপালে দুৰ্ভগীয়া পৰিয়ালটোৱে উচ্চপদস্থ বিষয়াই পৰিয়ালক সংস্থাপনৰ নামত দিছিল আশ্বাস কিন্তু সেই আশ্বাস আৰু ন্যায় সকলোৰে পৰা বঞ্চিত হৈছে লোহিতৰ পৰিয়াল খুবেই পোৱা নাছিলো লাগিছিলে ৰাসৰ সময়ত লৈ গৈছিলে ৰাতি কাছাৰী ঘাটতে ধৰিছিলে বুলি কৈছে কিন্তু আমাক কৈছে এক্সিডেণ্ট হৈছে তাৰপিছত মাৰি পেলাই ভালবকুল ইয়াতে আছিলে তাৰপিছতে মাৰিছে ইহঁতে আৰু বহুত কেইটা পুলিচ আছিলে বাৰু তাৰপিছত মাৰাৰ পিছত ইহঁতে পষ্টমৰ্টম কৰিছে কিন্তু আমাক জনা নাছিলে পষ্টমৰ্টম কৰিছো বুলি পেলাই আমাক কৈছে ৰাতিপুৱা খবৰ দিছে মোৰ দেউতাৰ হাতত যে এক্সিডেণ্ট হৈছে বুলি পেলাই এক্সিডেণ্ট হৈ মোৰ দেউতাই গৈছিলে যে ক'ত আছে এক্সিডেণ্ট হৈছে যদি কোনখন হস্পিটেলত আছিলে আপোনালোকে যদি ৰাখিছে পিছত গৈছিলে মোৰ দেউতাই তাৰপিছত সেই ভালুকডুবি হস্পিটেলত পষ্টমৰ্টম কৰা ৰুমত আছিলে মোৰ দেউতাই কৈছে যে এক্সিডেণ্ট হৈছে যদি দুখে পাইছে তেতিয়াহ'লে পষ্টমৰ্টম ৰুমত কি গ'ল সিহঁতে কৈছিলে যে ইয়াতে কি আছিলে ইয়াতে ডুব পাই মৰিছে তলত পৰি পেলাই তাৰপিছত হয় পৰি পেলাই মৰে বুলি কৈছে আমি যেতিয়া হয় সেই নদীৰ কাষত ফিল্ডত পৰি পেলাই নদীৰ কাষত শিৱ মন্দিৰ বনি আছে তাতে সেইটোত তাৰপিছত আমাৰ দেউতাই কৈছে ইয়াতে পৰি মানুহ নমৰে সেনেকুৱা পুলিচ অফিচাৰ আমাক নালাগে আৰু ইয়াৰ ওপৰত জেল হ'ব লাগে সঠিক একচন ল'ব লাগে আমি সেইটোৱে বিচাৰো আৰু মই আজি যে এইটো কাম কৰিছে বেলেগৰ ল'ৰা মোৰ দাদাকো কৰিছে আজি বেলেগক কৰিছে আকৌ বেলেগক কৰিব আমাৰ ধ্বংস হৈ গ'ল আৰু নাই দাদা নাই এতিয়া দেউতা নাই কোনো নাই আমি দুজন ভনীয়ে আছো আমাৰ কোনো নাই না কাম আছে না কি আছে ইমান আমাক কৈছিলে যে কাম দিম অমুক দিম এইবিলাক একো নাই দিয়া বিশ্বাস চব ধ্বংস নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন এনি